বহিৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক তামিলনাডুৰ কাটপাটি ৰেলৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ সাইদুৰ ৰহমান নামৰ ব্যক্তিজন তামিলনাডুৰ পৰা খাৰুপেটীয়ালৈ উভতাৰ পথত নিৰুদ্দেশ হৈছে যুৱকজন দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত উজাগাঁও গাঁৱৰ সাইদুৰ ৰহমান নামৰ যুৱক বহিৰাজ্যত নিৰুদ্দেশ তিনি বন্ধুৰ সৈতে তামিলনাডুত কৰ্মৰত আছিল যুৱক সাইদুৰ ৰহমান ৰবিবাৰে নিশা তিনি বন্ধুৰ সৈতে ঘৰলৈ উভতাৰ পথত তামিলনাডুৰ কাটপাটি ৰেলৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় উক্ত যুৱকজন উল্লেখ্য যে উক্ত যুৱক সাইদুৰ ৰহমান পূৰ্বৰ পৰাই মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বৰ্তমান সাইদুৰ ৰহমানৰ পৰিয়ালে সাইদুৰ ৰহমানক বিচাৰি কৰিছে হাহাকাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে যুৱক সাইদুৰ ৰহমানৰ কোনো সম্ভেদ পায় তেন্তে উল্লেখিত নম্বৰ 8638597213 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাতুৰ আহ্বান জনায় ব্যুৰ ৰিপৰ্ট প্ৰাইম নিউজ মানুহটো নাম হ'ল সাইদুৰ ৰহমান মানুহটো ঘৰ হ'ল আপোনাৰ আসাম ডিষ্ট্ৰিক্ট হ'ল দৰং ভিলেজ হ'ল উজাগাঁও পোষ্ট অফিচ নিষ্কাৰুপেটীয়া থানা ধুলা মানুহটো কৰ্মক্ষেত্ৰ গৈছিল বাহিৰত তামিলনাডুত গৈছিল তাৰ পৰা আহোঁতে মানে আপোনাৰ কাটপাটি জংচনত ষ্টেচনত আহোঁতে ট্ৰেইনৰ কাৰণে ৱেইট কৰি থাকোঁতে মানুহটো মানে অলপ মানে মেণ্টেলিষ্ট আছিল আগৰ পৰা মানুহটো মানে টোপনি কম হ'লে মানুহটো মানে অজ্ঞান হয় মানে বেমাৰটো আগৰ পৰা আছিল টোপনি কম হ'লে বেমাৰটো আগৰ পৰা আছিল মানুহটো অজ্ঞান অৱস্থাত হয় মানুহটো মানে টোপনি অলপ কম হৈছিল ট্ৰেইনৰ কাৰণে অপেক্ষা কৰোঁতে মানুহটো মানে লাষ্টত নিখোজ হৈ গ'ল মানুহটো আৰু পোৱা নাই ক'ৰ পৰা হ'ল কাটপাটি জংচনৰ পৰা আমাৰ ৰাইজৰ এইটোৱে অনুৰোধ যে মানুহটো আপোনালোকে য'তে পায় মানুহটোৰ নাম হ'ল সাইদুৰ ৰহমান মানুহটো ফটো মই দি আছোঁ য'তে পায় আপোনালোকে আমাক অলপ ইনফৰমেশ্যন কৰি দিব কোনটো নাম্বাৰটো কওক মই নাম্বাৰটো কৈ দি আছোঁ 6003126878 আকৌ কওক 6003126878